কৰ্মীবৃন্দই আজি অতনু ভূঞাৰ বিৰুদ্ধে জোৰ সমদল কৰি প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছো। যিহেতু অতনু ভূঞাই আমাৰ আহোমৰ সম্পৰ্কে যিখিনি বিৰূপ মন্তব্য কৰিলে, অকল আমাৰ আহোমৰ সম্পৰ্কেই নহয়, গোটেই অসমীয়া জাতিৰ সম্পৰ্কে তথা মুছলমান এগৰাকী তিৰোতাকো যি ৰকম অশ্লীল কথা ক'লে, গতিকে তাৰ প্ৰতিবাদত আমি আজি জোৰ সমদল উলিয়াইছো। আৰু এইটো কথা খাটাং যে সকলোৱে জানিব, সকলোৱে জনা উচিত। তেওঁলোকে কি ক'বলৈ বিচাৰিছে যে আমাৰ গোটেই অসমীয়া জাতিটো চেডেলি ভেডেলি কৰিবলৈ এটা মতলব কৰিছে তলে তলে। এই কথাটো আমি সকলোৱে বুজি উঠা দৰকাৰ। আৰু সেইকাৰণে আমি এক হৈ গোটেই জাতিগত গোটেই অসমীয়া জাতি এক হৈ আমি আজি আন্দোলন কৰিব লাগিব। আৰু এক বিন্দু তেজ থকালৈকে আমি আন্দোলন কৰি যাম, যেতিয়ালৈকে নেকি চৰকাৰে অতনু ভূঞাক গ্ৰেপ্তাৰ নকৰে বা নিউজ লাইভৰ পৰা তেওঁক যেতিয়ালৈকে অপসাৰণ নকৰে। অতনু ভূঞাই আমাৰ অসমৰ বৰেণ্য শিল্পী, শ্ৰদ্ধেয় শিল্পীজন, যিজন আমাৰ গোটেই অসমে তেওঁৰ মুখলৈ চাই থাকে, বেয়া মন্তব্য কৰিছিল ফেচবুকত। মন্তব্যটো আছিল যে ভূপেন হাজৰিকা ডাঙৰীয়া হেনো চুৰ কৰি কবাৰ পৰা সংগীত তেওঁ লিপিবদ্ধ কৰিছিল, এই বুলি তেওঁ চুৰ উপাধি দিছে হাজৰিকাদেৱক। গতিকে এইটো এটা কম দুখৰ কথা তেখেতে ফেচবুকত লিপিবদ্ধ কৰিছে। যিজন শিল্পীক আমি অসমে আশাৰে আমি গোটেই সদৌ অসমে আশাৰ বাট চাই থাকো তেওঁৰ মুখলৈ, তেওঁ যেন এষাৰ বান্ধি দিব, তেওঁ যেন এটা গীত গাব, আমি কেনেকুৱা পাওঁ তেওঁ গীত শুনি। গতিকে সেইজন শিল্পীক যদি চুৰ আখ্যা দিয়ে এই মানুহজনে, অতনু ভূঞা নামৰ মানুহজনে, তেতিয়াহ'লে এইজন কেনেকুৱা মানুহ হ'ব, কেনেকুৱা কুচৰিত্ৰৰ মানুহ, আপোনালোকে সকলোৱে বুজি উঠা দৰকাৰ। ইমান ওজৰ আপত্তি কৰা স্বত্তেও আজিলৈকে অতনু ভূঞাক গ্ৰেপ্তাৰ কৰা নাই, আনকি নিউজ লাইভ কৰ্তৃপক্ষই তেওঁক এতিয়ালৈকে অপসাৰণো কৰা নাই। অতনু ভূঞাই সিদিনা প্ৰেছ মিটত কৈছে তেওঁ হেনো বোলে কোৱা নাই, মিছা কথা কৈছে। তেওঁ কিনি নিয়া কিছুমান ভেৰণীয়া গুণ্ডা নি পেলাই চেমনীয়া ছোৱালী কিছুমান নি তেওঁ এই নিউজ লাইভৰ আগত এইখিনি প্ৰকাশ কৰি দেখুৱাইছে যে তেওঁ নিৰ্দোষী বুলাবলৈ বিচাৰিছে। অতনু ভূঞা যিটো বক্তব্য ৰাখিলে অসমৰ আহোম যুৱতীসকলৰ কাৰণে, তেওঁ অকল অসমৰ যুৱতীসকলৰ কাৰণে ৰখা নাই, আহোমসকলৰ কাৰণে ৰখা নাই, তেওঁ এই বক্তব্য অসমৰ সকলো নাৰীৰ কাৰণে ৰাখিলে। আৰু তেনেকুৱা ধৰণৰ মন্তব্য ৰখাৰ কাৰণে অতনু ভূঞাক অসমৰ পৰা নিউজ লাইভ চেনেলৰ পৰা তেওঁক বৰ্জন কৰিব লাগে।